ঢিঙৰ বিধায়ক আমিনুল ইছলামে বিক্রি করে শাক পাচলি। এবার দেখা গ'ল বিধায়কগৰাকীৰ ব্যতিক্ৰমী ৰূপ। হয়, এবাৰ শাক পাচলি বিক্ৰেতাৰ ৰূপত বিধায়ক আমিনুল ইছলাম সাধাৰণ শাক পাচলি বিক্ৰেতাসকলৰ কষ্ট আৰু পৰিশ্ৰম বুজ ল'বলৈ গৈ নিজে বহিল শাক পাচলি বিক্ৰী কৰাত। হয়, এনেদৰে দেখিবলৈ পোৱা গৈছে ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ ব্যতিক্ৰমী ৰূপ। এইবাৰ ব্যতিক্ৰমী ৰূপ দেখা গ'ল ঢিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ। আমিনুল ইছলামে এইবাৰ শাক পাচলি বিক্ৰেতাৰ ৰূপত এনেদৰে শাক পাচলি বিক্ৰী কৰি আছে। সাধাৰণ শাক পাচলি বিক্ৰেতাসকলৰ কষ্ট আৰু তেওঁলোকৰ পৰিশ্ৰমৰ বুজ ল'বলৈ গৈ এনেদৰে বহিল শাক পাচলি বিক্ৰী কৰিবলৈ। আৰু বিধায়ক আমিনুল ইছলামক শাক পাচলি বিক্ৰেতাৰ ৰূপত দেখিবলৈ শ শ ৰাইজে ভিৰ কৰিছিলে। দেখিবলৈ পোৱা গৈছিলে এনেদৰে বজাৰত শাক পাচলি বিক্ৰেতাসকলৰ কষ্ট আৰু তেওঁলোকৰ যি পৰিশ্ৰম সেয়া বুজ ল'বলৈ গৈছিল বিধায়ক আমিনুল ইছলামে। আৰু সেই কষ্ট আৰু পৰিশ্ৰম বুজ ল'বলৈ গৈ নিজে বহিল শাক পাচলি বিক্ৰী কৰাত। সঁচাকৈ বিধায়ক আমিনুল ইছলামৰ এনে ব্যতিক্ৰমী ৰূপ এইবাৰ ৰাইজৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে।